অগ্নিগর্ভ মণিপুর মৈতৈ কুকিদের সংঘাতে রক্তাক্ত অসম পার্শ্ববর্তী মণিপুর রাজ্যের জিরিবাম জেলা। মণিপুরে হিংসাত্মক পরিস্থিতির ছায়া যাতে আসামে না পড়ে কিংবা মণিপুরে হিংসাত্মক পরিস্থিতির সুযোগ নিয়ে সন্ত্রাসীরা যাতে আসামে না ঢোকে এতে কড়া নজরদারি জারি রেখেছে কাছাড় পুলিশ। স্থলপথ জলপথে বিশেষ টহল ব্যবস্থা সক্রিয় করেছে কাছাড় জেলা প্রশাসন। কাছাড়ে পুলিশ সুপার নোমাল মাহাতোর নেতৃত্বে জিরিবাম জেলা পার্শ্ববর্তী কাছাড়ে টহলদারির জন্য পুলিশের সাথে আধা সামরিক বাহিনী মোতায়েন করা হয়েছে। পুলিশ সুপার নোমাল জানান, মণিপুরে হিংসাত্মক পরিস্থিতির দিকে নজর রেখে তাদের এই সতর্কতামূলক অভিযান মণিপুরে হিংসাত্মক পরিস্থিতি কোনো প্রভাব যাতে আসামে না পড়ে এই বিষয়ে সজাগ দৃষ্টি রাখা হয়েছে। छोड़ने के लिए क्या नाम है बाई बाई साउंड करके कोई है डेकोरेशन काम करता है वो। आज प्रोग्राम था ना लखीपुर में ब्लॉक में, तो उसको छोड़ने आया था बस। कहाँ से आया মই আমাৰ চুবুৰীয়া ৰাজ্য জিৰিবাম জিলাত যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি, তাৰে কাৰণে তাৰ পৰা যি তাত হোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আমি সীমামূৰীয়া সামগ্ৰিকভাৱে যিটো অঞ্চল আছে গোটেই অঞ্চলজুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ পুলিচৰ টহলদাৰীৰ ব্যৱস্থা আছে। কামাণ্ডো ফ'ৰ্চেছ বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিশাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰীৰ ব্যৱস্থা ইয়াত চলি আছে। তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰ লাইন পেট্ৰলিং সেইটো ৰেগুলাৰ চলি আছে, যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনালৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ সোমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে তাৰ কাৰণে মই সষ্টম হৈ আছোঁ। আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্ন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তি ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।